কৰিব পাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীৰ বাবেও এই মুহূৰ্তত এটা ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকে শীঘ্ৰেই লাভ কৰিব প্ৰথম কিস্তি ছেপ্টেম্বৰ মাহতে 30,000 যুৱকে লাভ কৰিব 2 লাখ টকাৰ প্ৰথম কিস্তি 2 লাখ টকাৰ প্ৰথম কিস্তি তেওঁলোকে শীঘ্ৰেই লাভ কৰিব ছেপ্টেম্বৰ মাহতে প্ৰথম কিস্তিত হিচাপে লাভ কৰিব 1 লাখ টকা প্ৰথমে তেওঁলোকক কিস্তি দিব 1 লাখ টকা 1 লাখ টকাৰে তেওঁলোকে কিদৰে আগবাঢ়িব পাৰিব তাৰ ওপৰত নিৰ্ভৰ কৰিব যিসকলে আবেদন কৰিছিল সেইসকলে লাভ কৰিব এই ধন তেওঁলোকক ইতিমধ্যে সাক্ষাৎকাৰৰ কাৰণে আমন্ত্ৰণ জনোৱা হ'ব শীঘ্ৰেই 2 লাখ টকাৰ প্ৰথম কিস্তিৰ ধন দিয়াৰ বাবেও সিদ্ধান্ত ইতিমধ্যে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে যিসকল যুৱক যুৱতী 30,000ৰ মাজত সিলেকশ্যন হৈছে সেইবিলাকত অলৰেডি মেছেজ ফোন আহিয়ে গ'ল এইকাৰণে আহি গ'ল বুলি ক'লোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে সকলো কথা এই ভিডিঅ'টোতে গম পাব যিখিনি সিলেকশ্যন হৈছিলে 30,000 খানাপাৰাত মিটিং আছিলে সেইখিনি মানুহ অলৰেডি সিলেকশ্যন হৈয়ে গ'ল আৰু বাকী যিখিনি মানুহ তাত SMS যোৱা নাই সেইখিনি মানুহ সিলেকশ্যন নহ'ব বুলি ধৰিলেও আপোনালোকে আৰু আপোনালোকৰ আশাত চেঁচা পানী ঢালিলে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক সম্পূৰ্ণ কথা মই আপোনালোকক কৈ আছোঁ অসম আত্মনিৰ্ভৰ আঁচনিৰ পইচা যিবিলাক যুৱক যুৱতী পাম বুলি ভাবি আছিলে সেইবিলাকৰ আশাত মানে চেঁচা পানী ঢালিলে অসম চৰকাৰে কিয় চেঁচা পানী ঢালে সম্পূৰ্ণ কথা মই এই ভিডিঅ'টোত আপোনালোকক ক'ম এই ভিডিঅ'টোত সম্পূৰ্ণকৈ আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব স্কিপ কৰি চালে একো বুজি নাপাব তাৰপিছত আপোনালোকে কমেণ্ট কৰিব যে মিছলীয়া বুলি কিবা বুলি গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই কিনে কমেণ্ট কৰিলে ভাল লাগিব কিয় মই আশাত চেঁচা পানী ঢালা বুলি ক'লোঁ আপোনালোকক সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'টোত মই দিম আজি আপোনালোকক যোৱাকালি ভিডিঅ' এটা বনাইছিলোঁ কিন্তু সেইটোত ভিডিঅ'ত বহুতে চাইছে কিন্তু বুজি পাইছেনে নাই কিছুমানে কমেণ্ট কৰিছে কিছুমানে কমেণ্টো নকৰিলে আৰু যিবিলাকে বুজি পোৱা নাই আজিৰ ভিডিঅ'টো চাওক ভালকৈ এবাৰ নহয় দুবাৰ চাওক ভিডিঅ'টো তাৰপিছত মোক কমেণ্ট কৰিব অসম আত্মনিৰ্ভৰ আঁচনিক লৈ বহুত ডাঙৰ এটা আপডেট আহিছে আজি আৰু সেই আপডেটটো মই আপোনালোকক দেখুৱাম ভিডিঅ'টোত আৰু ভিডিঅ'টোত কি কৈছিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানক লৈ কিনে সেই ভিডিঅ'টো আপোনালোকক ক্লিপটো মই দেখুৱাম আপোনালোকে ভিডিঅ'টো ধৈৰ্য ধৰি স্কিপ নকৰি শেষলৈকে চাব আৰু যে মোৰ চেনেল কোনোবাই নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবলৈ সদায় চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যনটো অন কৰি ল'ব আৰু আগতীয়াকৈ যদি এনেকুৱা ধৰণৰ কিবা ইনফৰ্মেশ্যন আহে আপডেট আহে মই আপোনালোকক ভিডিঅ'বিলাক দিম আৰু আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব এতিয়া যিবিলাক যুৱক যুৱতীয়ে অসম আত্মনিৰ্ভৰ আঁচনিত এপ্লাই কৰিছিলে সেইবিলাকৰ কাৰণে বহুত বেয়া খবৰ কাৰণ যিমানখিনি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু সিমানখিনি মানুহক দিয়া নহয় এইটো মই স্পষ্ট কৰি আপোনালোকক দিলোঁ আপোনালোকে যি শুনিছে সঁচা কথাটো শুনিছে মাত্ৰ 30,000 মানুহকে দিয়া যাব সেইটো মানে ফাইনেল হ'ল বাকীখিনি মানুহে পইচা পায় নাপায় কোনো গেৰাণ্টি নাই মানে পইচা নাপায় আপোনালোকে সেইটো 100% চিয়'ৰ অকল 30,000 মানে চিলেকশ্যন হ'ব আৰু 30,000টো কেনেকৈ চিলেকশ্যন হ'ব সেইটো মই নকলেও হয়তো আপোনালোকে বুজি পাব যদি আপোনালোকে বুজি পোৱা নাই সেই 30,000টো কেনেকৈ চিলেক্ট কৰিব তেতিয়াহ'লে মই নেক্সট পাৰ্ট এটা বনাম সেই পাৰ্টটোত আপোনালোকক সকলো কথাখিনি ক'ম আজি মানে এইকাৰণে নকওঁ কথাটো মানে কনফাৰ্ম নহয় কনফাৰ্ম হ'লে মই আপোনালোক কৈ দিলোঁ হয় কিন্তু 99% কনফাৰ্ম কিন্তু 1% মই কনফাৰ্ম নহয় কিন্তু 1% যদি হওঁ তেতিয়াহ'লে আপোনালোকক ভিডিঅ' মই পাৰ্টটো লৈ আহিম ঠিক আছে আৰু যিমানখিনি মানুহে ভাবি আছিলে পাম বুলি পইচাখিনি কিন্তু পইচাখিনি নাপায় 1 লাখ যুৱক যুৱতীয়ে মাত্ৰ 30,000 পাব আৰু অসম আত্মনিৰ্ভৰ আঁচনিত মই এপ্লাই কৰিছিলোঁ কৰিলে কি হ'ব 30,000 মাজত মোৰ চিলেকশ্যন হয়নে নহয় মোৰো কোনো গেৰাণ্টি নাই আপোনালোকৰ হয়নে নহয় আপোনালোকৰ গেৰাণ্টি নাই কাৰণ যিখিনি মানুহ চিলেকশ্যন হ'বলগীয়া আছিলে সেইখিনি মানুহ অলৰেডি চিলেকশ্যন হৈয়ে গ'ল আৰু সেইখিনি মানুহৰ ওচৰত ফোন আহিলে SMS আহিলে সকলোখিনি সেইখিনি মানুহৰ ওচৰত আহিলে এতিয়া যিখিনি মানুহৰ ওচৰত অহা নাই SMS কল সেইখিনি মানুহ পইচা কেতিয়াও নাপায় সেইটো কথা মই আপোনালোকক আজি ফাইনেল কৰি দিলোঁ যিখিনি মানুহ ওচৰত কল মেছেজ গৈছে খানাপাৰাত ছেপ্টেম্বৰত মিটিং হ'ব তাৰ কাৰণে আগতীয়াকৈ মেছেজ গৈছে আৰু যিখিনি মানুহ তাতে যোৱা নাই সেইখিনি মানুহে পইচা নাপায় সেইটো কনফাৰ্ম মানে আৰু কাৰ তাতে গৈছে কাৰ তাতে যোৱা নাই আপোনালোকে নিশ্চয় আপোনালোকৰ লগ বন্ধুবিলাক সুধিলে আপোনালোকে নিশ্চয় গমেই পাব ঠিক আছে আজিলৈ ভিডিঅ'টোত ইমানে বাকী যদি নতুনকৈ কিবা আপডেট আহে মই আপোনালোকক জনাম ঠিক আছে বাৰু থেংক ইউ